এই মুহূৰ্তত উপস্থিত আছো নলবাৰী জিলাৰ বৰিটাপাত। এই বৰিটাপাত আজি লোক নিৰ্মাণ বিভাগ হাই ঠিকাদাৰ মুৰ্দাবাদ বিভিন্ন ধৰণে উত্তাল হৈ পৰিছে বৰিটাপা। আৰু এই বৰিটাপাত অসমৰ এজন বিখ্যাত ঠিকাদাৰ, সকলোৱে জনপ্ৰিয়, সকলোৰে মুখে মুখে চৰ্চিত অনুপম শৰ্মা। সেই অনুপম শৰ্মাৰ এখন পকী দলং ইয়াত স্থাপন কৰিছিল যোৱা 2 বছৰ আগত। কিন্তু আজি দেখিছো আজিলৈকে সম্পূৰ্ণ হোৱা নাই। ইয়াৰ মধ্যভাগত এতিয়া মৰণ ভাণ্ডত পৰিণত হৈছে পথচাৰী। এই ক্ষেত্ৰত মই এইসকল যুৱকক দেখুৱাবলৈ অনুৰোধ জনাইছো। এইসকল যুৱকে আজি লোক নিৰ্মাণ বিভাগক হাই ধ্বনি দিছে। তেওঁলোকে অনুপম শৰ্মাক মুৰ্দাবাদ দিছে, অসম চৰকাৰ হাই কৈছে। এই কাৰণে কৈছে যে সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছো। এই মধ্যভাগত এই যিখন দলং, এই দলঙত মানুহ আহিব নোৱাৰে। ইয়াৰে স্থানীয় যুৱক যুৱতীয়ে কৈছে যে ইয়াত আচলতে যমৰাজন আহে, যমৰাজক ভয় কৰিব এই ৰাস্তাটো দেখিলে। গতিকে এইদৰে ৰদ বৃহৎ আকাৰৰ ৰদ ওলাই আছে। আৰু ইতিমধ্যে এই ৰদৰ ফলত আজি বিভিন্নটা ইয়াত দুৰ্ঘটনা সংঘটিত হৈছে। মই আকৌ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছো কিদৰে ৰদবিলাক ওলাই আছে। এই হৈছে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ নমুনা। গতিকে অসমত মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে প্ৰতি কৈ আছে যে ডিজিটেল ইণ্ডিয়া, আমাৰ প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে ডিজিটেল ইণ্ডিয়া বনাব। কিন্তু এই ক্ষেত্ৰত দেখিছো আমি এই যি আজি ফপলা স্বৰূপ লোক নিৰ্মাণ বিভাগৰ, ইয়াত মানুহ আহিব নোৱাৰে। ইয়াত 4-5খন গাঁও মৎস্যজীৱী লোকে পৰিপূৰ্ণ। তেওঁলোকে ৰাতিপুৱাৰ পৰা মৎস্যৰ কামত গুচি যায়, দিন হাজিৰা কৰি খায়। তেওঁলোকৰ যি আজি সমস্যা হৈছে, এই ক্ষেত্ৰত মই এজন স্থানীয় যুৱকৰ জানিব বিচাৰিম। দাদা, আপুনি কি কয়, এই কিয় এনেকুৱা হৈ আছে? এনেকুৱা কথাটো হ'ল কি 2021 চনতে এইখন দলং স্থাপিত হৈছিল। 2023 চনত ক্লিয়াৰ হোৱা কথা আছিল। এটা মোটামুটি 2024 পৰিল, কিন্তু এতিয়ালৈকে দলংখন সম্পূৰ্ণ হোৱা নাই। গতিকে আমাক সম্পূৰ্ণ কৰি দিব লাগে। অহা যোৱাত বহুত অসুবিধা হৈ আছে। আৰু দলংখনটো একদম বহুত হেৰি হৈ গৈছে। সেইদিনাখন এইটো বনাইছে পিডব্লিউ ৰাস্তাটো খহি গৈছে। এইবিলাকো আপোনালোকে আহিব নোৱাৰে নেকি? আপোনালোকে আহিব নোৱাৰে নেকি? আহিব লাগে আপোনালোকে। আমি কি কৰিম? আমিতো নাজানো না, আপোনালোকেতো জানে। আমাক অলপ সহায় দিব লাগে। এইবিলাক যদি কাম এইবিলাক হৈ থাকে, ডিজিটেল ইণ্ডিয়া কৈ আছে, ডিজিটেল ইণ্ডিয়া নেকি? এইটোতো ডিজিটেল ইণ্ডিয়া নহয় না। কথা হ'ল কি, অনুগ্ৰহ কৰি কৈছো এই দলংখন যাতে সম্পূৰ্ণ হৈ উঠে। ইয়াত কি আগতে দুৰ্ঘটনা ঘটিছে নেকি? দুৰ্ঘটনা হোৱা নাই একো, কিন্তু বহুত প্ৰব্লেম হয় আৰু বহুত প্ৰব্লেম হয়। আচ্ছা, আন এগৰাকী ব্যক্তি আছে, আমি তেওঁৰ ওচৰত যাম। দাদা, আপুনি কি কয়? আমাৰ এতিয়া দলংখন এবাৰে দলং আহে, সেইমতে দলংখন লাগে। নহ'লে মানুহ বহু অহা যোৱা অসুবিধা হয়। আমাক দলংখন এবাৰ চৰকাৰে দিছে, আমি দলংখন সম্পূৰ্ণমতে লাগে। এই দলংখন যদি ঠিকাদাৰে কৰিব নোৱাৰে, জেলক নিয়া ব্যৱস্থা কৰক। এতিয়া ইয়াততো বিভিন্ন পথচাৰী আহে, সকলোৱে মাছ মাৰি খায়, সৰু মানুহ আহে, ঠেলা গাঁওখনে মাছ মাৰি খোৱা গাঁও। সেইমতে হয়তো গাঁওখনে দুখীয়া, সেইমতে যি বস্তু আহে আমাৰ সুবিধা মতে নহয়। চব আঁচনি ৰূপায়ণ কৰিছে অসম চৰকাৰে বিভিন্ন, কিন্তু সঠিকভাৱে ৰূপায়ণ হোৱা নাই। আৰু এই যিখন পকী দলং, এই পকী দলঙৰ ওপৰেৰে ই ৰিক্সা আহে, ঠেলা আহে। আন এগৰাকী ই ৰিক্সা চালক আছে, কেনেকুৱা সমস্যা পাইছে ই ৰিক্সা? আপুনি কেনেকুৱা সমস্যা পাইছে? আহক দাদা, আহকচোন, আহক। কেনেকুৱা সমস্যা পাইছে আপুনি ই ৰিক্সা চলাই? হয়, ই ৰিক্সা চলাই বহুত অসুবিধা পাইছো। এই দলংখানে বুলি নহয়, সেইখিনি ৰাস্তাটো আছে, এই ৰাস্তাটোত একো যাব নোৱাৰে। ই ৰিক্সা বুলি নহয়, মানুহে এনেকে খোজকাঢ়ি যাব নোৱাৰে। আৰু দলংখনৰ অৱস্থাটো দেখিছে এনেকে, কি ৰিক্সাত আহিব মানুহ। এতিয়া আপুনি মুখ্যমন্ত্ৰীক কি অনুৰোধ জনায়? মুখ্যমন্ত্ৰীক এইটো অনুৰোধ জনাম যে যিটো কাম দিছে ছাৰে, যাতে এইটো তদন্ত কৰি আমাক এইখিনি ভাল কৰি দিয়ে। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে ইয়াৰে স্থানীয় যুৱকে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে যি আঁচনি ৰূপায়ণ কৰিছে পকী দলং, তাৰ যাতে সুচাৰুৰূপে তদন্ত হয় আৰু এই যে পথ সুচল হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70001730 অথবা 7099017990 নম্বৰত।